আইদেউৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আমি ভেজাল খাদ্য আৰু আমাৰ স্বাস্থ্য তথা সজাগতা এই সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু সেই উদ্দেশ্যেৰে আজি আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ কাৰিকৰী বিষয়া সুমি বৰ্মন বাইদেউক। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। ধন্যবাদ। বাইদেউ, আমাৰ আজিৰ যি বিষয় সেয়া হ'ল ভেজাল খাদ্য আৰু আমাৰ স্বাস্থ্যৰ লগতে আমাৰ সজাগতা। এতিয়া প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম খাদ্য ভেজালকৰণ কি? শুকান বা কেঁচা দুয়োবিধতে ভেজাল কৰে, কেনেকৈ কৰে, আমি কেনেকৈ চিনি উলিয়াম? খাদ্য ভেজালকৰণ বুলিলে মেইনলি বুজায় খাদ্যত যিকোনো পদাৰ্থ যোগ কৰা বা আঁতৰোৱা যোৱা যাৰ ফলত খাদ্যৰ প্ৰাকৃতিক গঠন আৰু গুণমানত মানে কোৱালিটিত যদি যিটোৰে প্ৰভাৱ পৰে। ভেজালকৰণ জেনেৰেলি মানে ইচ্ছাকৃত হয়, যিয়ে খাদ্যৰ মূল স্বভাৱত যিটো অভাৰঅল কোৱালিটি বুলি কওঁ আৰু আমি ইন জেনেৰেল, তো অভাৰঅল কোৱালিটিত পৰিৱৰ্তন ঘটায়। সহজ উদাহৰণ যদি মই এটা দিব যাওঁ, তেতিয়াহ'লে এডাল্টাৰেশ্যন বা ভেজালকৰণ আপুনি চাব পাৰে। কেতিয়াবা আটাত আপুনি দেখে ধানৰ কুঁহ পোৱা যায়, তাৰ কোৱান্টিটিটো বঢ়াবৰ কাৰণে, সেইটোৰ কাৰণে আপোনাৰ ধানৰ কুঁহটো তাতে এড হয়। সেইটো যদি আমি চাব বিচাৰোঁ বা ধৰা পেলাব বিচাৰোঁ, তেতিয়া আপুনি ধৰক এগিলাচ পানী ল'লে, এচামুচ আটা তাতে দিলে, ধানৰ কুঁহকেইটা দেখিব ওপৰত উপঙি থাকে। সেইটো এটা ভেজালকৰণ হয়, যিটো আমি সহজে ঘৰত আমি আঁতৰাব পাৰোঁ বা চাই আমি ভেজালকৰণ বস্তুৰ পৰা নিজকে দূৰত ৰাখিব পাৰোঁ। কেতিয়াবা আমি দেখোঁ যে মটৰ বহুত বেছি সেউজীয়া ৰঙৰ পোৱা যায়। তেনে ক্ষেত্ৰত আমি কি কৰোঁ, সেয়া মটৰ আমি যদি পানীত তিয়াই থওঁ, অকণমান সময়ৰ কাৰণে তিয়াই থ'লেও তাৰ পৰা সেউজীয়া ৰংটো পানীলে গুচি আহে। কাৰণ কি যিবোৰ ৰং ব্যৱহাৰ কৰা হয় সেইবোৰ জেনেৰেলি আপোনাৰ ৱাটাৰ চলিউবল হয়, মানে আপোনাৰ পানীত দ্ৰৱীভূত হয়। আৰু আমি সেইটোৰ পৰা আমি ধৰা পেলাব পাৰোঁ যে সেই মটৰকেইটা ৰঙেৰে আল্টিমেটলি ভেজালকৰণ কৰা হৈছে। তেনে ক্ষেত্ৰত আপোনাৰ আৰু তেনেকুৱা কেইবা ধৰণৰো এক্সাম্পল থাকে, যিটো ধৰক গাখীৰত পানী, তাৰোপৰি আপোনাৰ জালুকত আপোনাৰ অমিতাৰ গুটি, তেনেকুৱা ধৰণৰ বহুত প্ৰকাৰৰ ভেজালকৰণ আছে যিবোৰ আপুনি সহজে ধৰা পেলাব পাৰে। তাৰোপৰি FSSAIৰ এটা ইনিচিয়েটিভ মানে এখন কিতাপ এখন আছে যিখনৰ নাম ডাৰ্ট বুক বুলি কয়। ডাৰ্ট বুকখন হৈছে এনেকুৱা সহজ ধৰণে যিবোৰ ঘৰতে আমি কৰি উলিয়াব পাৰোঁ, তেনেকুৱা এডাল্টাৰেশ্যনৰ পৰা নিজক দূৰত ৰাখিব পৰা বহুত সহজ কিছুমান পৰীক্ষা তাতে দিয়া আছে, যিবোৰ কৰি মানে ঘৰৰ মানুহখিনি এটলিষ্ট নিজকে সুৰক্ষা কৰি ৰাখিব পাৰে এডাল্টাৰেটেড ফুড খোৱাৰ পৰা। মানে ঘৰতে আমি চিনাক্ত কৰিব পাৰোঁ যে খাদ্যত ভেজাল আছে নে নাই, আমি পৰীক্ষা কৰি চাব পাৰোঁ। আৰু তেনেকুৱা সহজ পৰীক্ষা কিছুমান তাতে সেই পুথিখনত দিয়া আছে। এই পুথিখন আমি ক'ত কেনেকৈ পাম? FSSAI আমাৰ যিটো ৱেবছাইট হয়, FSSAI.gov.in, তাতে গৈ আপুনি ডাৰ্ট বুক বুলি মাৰিলে ৰেপিড যিখিনি এডাল্টাৰেশ্যন টেষ্ট আছে সেই টেষ্টখিনি তাতে, সেই কিতাপখন আপুনি ডাউনলোড কৰিব পাৰে। তাৰ পৰা ডাউনলোড কৰি তাৰ পৰা সেই টেষ্টখিনি আপুনি চালে বহুত ধৰণৰ টেষ্ট আছে, গাখীৰ, তেল, নিমখ, তাৰোপৰি আপোনাৰ ৰেড চিলি পাউডাৰ, জলকীয়া গুড়ি, তাতে জেনেৰেলি ৰঙা কালাৰটো এড হয়েই। আৰু সেইবোৰ বস্তু সহজে আমি কেনে ধৰা পেলাব পাৰোঁ সেই গোটেইখিনি প্ৰক্ৰিয়া তাতে দিয়া আছে। হয়, অতি সুন্দৰ প্ৰচেষ্টা আপোনালোকৰ। এতিয়া বাইদেউ এইখিনিতে জানিব বিচাৰিম যে খাদ্যদ্ৰব্যসমূহত বিশেষকৈ এটা FSSAI নম্বৰ এটা দিয়া থাকে, সেই নম্বৰটো কি সূচায়? FSSAI নম্বৰটো যিকোনো ফুড বিজনেছ অপাৰেটৰ এজনে যেতিয়া লয়, তাৰ মানে এইটোৱে বুজায় যে তেওঁক আমি কাম কৰিব, মানে তেওঁৰ ফুড বিজনেছ আৰম্ভ কৰিব, প্ৰথমতে প্ৰমাণ পত্ৰ দিলোঁ যে আপুনি এতিয়া আপোনাৰ বিজনেছটো বা আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। কিন্তু FSSAI নম্বৰ মানে আপোনাৰ 3 প্ৰকাৰৰ আছে। এটা হৈছে ৰেজিষ্ট্ৰেশ্যন, এটা হৈছে ষ্টেট লাইচেঞ্চ, আৰু এটা হৈছে আপোনাৰ চেণ্ট্ৰেল লাইচেঞ্চ। এতিয়া ৰেজিষ্ট্ৰেশ্যন সেইখিনি হয় যিখিনি 12 লাখ টাৰ্ণঅভাৰৰ তলত আছে কাম। আপুনি যদি চাবলৈ যায়, এতিয়া আপোনাৰ সৰু যিখিনি ৰোড ছাইড ভেণ্ডাৰ থাকে, ৰাস্তা কিনাৰৰ যিখিনি সৰু ফুড ভেণ্ডাৰ্ছ থাকে, তেওঁলোকৰ ওচৰতো FSSAI লাইচেঞ্চ এখন আছে, কিন্তু সেইখনক আমি লাইচেঞ্চ নকয়, আমি ৰেজিষ্ট্ৰেশ্যন কওঁ। আৰু সেইখন ৰেজিষ্ট্ৰেশ্যন ল'ব অতি সহজ হয়, কাৰণ কি তাতে আপোনাৰ বিশেষ বহুত বেছি ডকুমেণ্ট টাইপৰ বস্তু নালাগে। কিন্তু যিখিনি মিনিমাম যিখিনি আপোনাৰ দৰকাৰী আপোনাৰ
বেছিক ৰিকুৱাৰমেণ্টছ বুলি যিটো কওঁ সেইখিনি যিখিনি লাগে সেইখিনি তেওঁলোকেও কৰিব লাগিব ষ্টেট লাইচেঞ্চ হয় আপোনাৰ যিখিনি 20 crore তলত মানে 20 crore তলত যিখিনি আপোনাৰ বিজনেছ আছে তেওঁলোকে আপোনাৰ ষ্টেট লাইচেঞ্চখন লয় আৰু তাৰ ওপৰত যিখিনি আছে তেওঁলোকে আপোনাৰ চেণ্ট্ৰেল লাইচেঞ্চ লয় তো FSSAI নম্বৰ বুলি ক'লে 3 প্ৰকাৰৰ হয় এতিয়া তাৰ মাজত মই যদি কওঁ এজনৰ তাত যদি FSSAI নম্বৰটো আছে তেতিয়া এইটোৱেই বুজা যায় যে তেওঁৰ ফুড বিজনেছ আৰম্ভ কৰিব পৰা কাগজপত্ৰ তেওঁ প্ৰাপ্ত কৰিছে তেওঁলোকে এতিয়া অনুমতি নাইবা এই লাইচেঞ্চখন প্ৰাপ্ত তেতিয়াহে কৰে যেতিয়া FSSAIৰ প্ৰাথমিক নিয়ম আৰু প্ৰয়োজনীয়তাখিনি সম্পূৰ্ণভাৱে FSSAIৰ মতে তেওঁলোকে পূৰণ কৰে এবাৰ তেওঁলোকে লাইচেঞ্চ পাই যোৱাৰ পিছত তেওঁলোকে সেই লাইচেঞ্চ নম্বৰটো ফুড পেকেটত লিখিব পাৰে তাৰ উপৰি আজিকালি কথাটো এনেকুৱা হয় মানে FSSAI লাইচেঞ্চখনৰ মেইন কথাটো হৈছে যে FBO এজনে বা ফুড বিজনেছ অপাৰেটৰ এজনে নিজে সেইটো মানে তেওঁৰ মুখ্য দায়িত্ব হয় যে তেওঁলোকে সেইটো আত্ম অনুসৰণ কৰিব মানে সেলফ কমপ্লায়েন্স কৰিব কাৰণ কি আমি এক্টখন তেওঁলোকক দি থোৱা আছে তাতে গোটেইখিনি ৰুলছ তাতে গোটেইখিনি ৰেগুলেশ্যন ডিফাইন কৰা আছে কমপ্লিটলি তো সেইখিনি তেওঁলোকে যেতিয়া নিজে সেলফ কমপ্লাই কৰিব সেইটো বুলি ভাবিয়ে লাইচেঞ্চখন দিয়া হয় তাৰ পিছত তেওঁলোকৰ পৰা আমি চেম্পলিং কৰোঁ চেম্পলিং কৰিলে যদি তেওঁলোকে ধৰা পৰিছে যে তেওঁলোকে কিবা এটা নকৰিবলগীয়া কাম কৰি আছে তেতিয়াহ'লে সেই হিচাপে তেওঁলোকৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱা যায় বাইদেউ এতিয়া আমি যদি আমাৰ খাদ্যৰ কথালৈ আহোঁ ঘৰত যে আমি ব্যৱহাৰ কৰোঁ ধৰক আমি ৰিফাইন অইল এতিয়া আজিকালি খুব হঠাতে কৈছে যে ৰিফাইন অইল বেয়া স্বাস্থ্যৰ কাৰণে এই সঁচাই বেয়া নে ৰিফাইন অইল আপুনি একচুৱেলি বেয়া বুলি ক'ব নোৱাৰে কাৰণ কি আপোনাৰ চাওক এতিয়া কিছুমান তেল যেনে সৰিয়হ তেল বা আপুনি যদি কয় তিল তেল তেনেকুৱা তেলবোৰ আমি ৰিফাইন নকৰাকৈও খাব পাৰোঁ কিন্তু যদি আমি তেনেকুৱা ধৰণৰ খাব যাওঁ যেতিয়া সেই বীজটো যেতিয়া হাৰ্ভেষ্ট কৰা হয় সেইখিনি সময়তে তাৰমানে আপোনাৰ আফ্লাটক্সিন নামৰ যিটো বিষাক্ত আপোনাৰ কণ্টামিনেণ্ট থাকে সেইটোৰে তেনেকুৱা ছিডছবিলাকতে ইনফেক্ট হোৱা এটা চান্স থাকে যদি ইনফেক্ট হৈ গ'ল তেতিয়াহ'লে আপুনি সেইটো ৰিফাইন নকৰি খোৱাটো আপোনাৰ দেহৰ কাৰণে অতি বেয়া তো ৰিফাইন কৰাটো জেনেৰেলি ঠিকে আছে কিন্তু যদি কম তাতে ষ্টেপ ফ'ল' হয় ধৰক আপোনাৰ একো জটিল প্ৰক্ৰিয়া ইউজ নকৰাকৈ ব্যৱহাৰ নকৰাকৈ আপোনাৰ যদি ৰিফাইনিং টেকন'লজিটো কৰে যিটোৱে আপোনাৰ এণ্টি অক্সিডেণ্টছ বা এক্সট্ৰা কেমিকেল ৰেচিডিউখিনি ৰখাই ৰাখে আৰু তাৰ উৎপাদনৰ লিমিটটো যদি বজাই ৰাখে তেতিয়াহ'লে আপোনাৰ ৰিফাইন অইলটো আমি বেয়া বুলি ক'ব নোৱাৰোঁ কাৰণ কি ৰিফাইনিংটো হৈছে এটা টেকনিক যিটোত আপোনাৰ ইম্পিউৰিটিজ ৰিমুভ কৰে তো ইম্পিউৰিটিজ নতৰুৱাকৈ আপুনি খাবলৈ যায় সেই বস্তুটো এনেই বেয়া তাৰ উপৰি ৰিফাইন অইল বুলিয়ে নহয় আমি তেল বেছিকৈ ব্যৱহাৰ কৰাটোৱে বেয়া একচুৱেলি ভালকৈ ক'বলৈ গ'লে তেল বেছিকৈ ব্যৱহাৰ কৰা বা যিকোনো বস্তুৱে বেছিকৈ ব্যৱহাৰ কৰাটো বেয়াই বুলি কয় কিন্তু তেলৰ ক্ষেত্ৰত এইটো বেছিকৈ আহি পৰে কাৰণ কি আপোনাৰ তেলৰ এতিয়া দুভাগ হৈ গৈছে যেনে ৰিফাইণ্ড অইল আৰু এটা নহয় কিন্তু ৰিফাইনিং প্ৰচেছটো বেয়া বুলি ক'ব আপুনি এইকাৰণেই নোৱাৰে কাৰণ কি ৰিফাইন কৰিলেহে ইম্পিউৰিটিজ ৰিমুভ হ'ব কিন্তু ইমানো আপুনি ৰিফাইন কৰিব নালাগে যে সেইটোৰ কাৰণে গোটেই এণ্টি অক্সিডেণ্টছ গোটেই কেমিকেল ৰেচিডিউজ এইখিনি গোটেইখিনিয়ে যে গুচি গ'ল সেইটোও হ'ব নালাগে তো সেইটো ক্ষেত্ৰতো আমাৰ এটা ইনিচিয়েটিভ আছে আপোনাৰ আজ সে থোৰা কম বুলি চাগে আপুনি চিনেমাবোৰ চাব গ'লেও আমাৰ FSSAI এটা এড দিয়ে আজিৰ পৰা অকণমান কম তো সেইটো হৈছে আপোনাৰ হাই চল্ট হাই চুগাৰ আৰু হাই ফেট আপুনি কেনেকৈ কম কৰি খাব লাগে ডেইলি বেচিছত আজি যদি আপুনি মিঠাই এটা খাইছে কাইলৈ আপুনি চেষ্টা কৰিব যে মিঠাইটো আধা খাওঁ চ' ডেট আপুনি চুগাৰ অকণমান ইনটেক আপোনাৰ কম হয় সেইখিনি খাদ্যত আপোনাৰ নিমখৰ পৰিমাণ বহুত বেছি তেনেকুৱা খাদ্যটো আপুনি যদি খুবেই বেছিও ভাল পায় তথাপিতো আজি আপুনি নিজে এটা প্ৰমিছ কৰিব লাগিব যে মই আজিৰ পৰা অকণমান কমকৈ খাম ঠিক তেনেদৰে আপোনাৰ অইলৰ ক্ষেত্ৰতো চিমিলাৰ কথা হয় ৰিফাইন অইলো খাওক চেঞ্জ কৰি খাওক বদলাই খাওক আজি যদি আপুনি মাষ্টাৰ্ড অইল খাইছে সৰিয়হ তেল খাইছে কাইলৈ আপুনি ঘৰত ছানফ্লাৱাৰ অইল খাওক তো তেলটো সদায় অলপ পাৰিলে বদলাই খোৱাটো ভাল হয় হয় আৰু আজিকালিতো বজাৰত বিভিন্ন ধৰণৰ তেল উপলব্ধ ৰিফাইন অইল ধৰক আপুনি চয়াবিন ৰাইচ ব্ৰেন ছানফ্লাৱাৰ বিভিন্ন ধৰণৰ সকলো আমি খাব পাৰোঁ কিন্তু অলপ কম পৰিমাণে বাইদেউ এইবাৰ আপোনাৰ পৰা জানিব খুজিছোঁ যে আমি যিবোৰ পেকেজড ফুড পাওঁ ধৰক খোৱা বিশেষকৈ গ্ৰেইনছবোৰ তাত আজিকালি ফৰ্টিফাইড বুলি এটা বস্তু লিখা থাকে সেইটো মানে কি বাৰু এতিয়া ফুড ফৰ্টিফিকেশ্যন হৈছে ইচ্ছাকৃতভাৱে প্ৰয়োজনীয় মাইক্ৰ'নিউট্ৰিয়েণ্টছ যিখিনি মাইক্ৰ'নিউট্ৰিয়েণ্টছ যোগ কৰা এটা প্ৰক্ৰিয়া যিয়ে খাদ্যৰ পুষ্টিমান উন্নত কৰে আৰু যাৰ ফলত জনসাধাৰণৰ স্বাস্থ্যৰ বাবে লাভজনক হোৱাৰ লগতে স্বাস্থ্যৰ ওপৰত উপকাৰিতা সৃষ্টি কৰা হয় এতিয়া মই কৈছোঁ আপোনাক এয়া প্ৰক্ৰিয়াত জেনেৰেলি এই প্ৰক্ৰিয়াটো সাধাৰণতে হয় আপোনাৰ চাউল আটা তেল গাখীৰ আৰু নিমখ এই পাঁচটা যিটো আমি আমাৰ
ডে টু ডে লাইফত বুলি কওঁ মই আমাৰ সদায় যিটো নিত্যভাৱে আমি যিটো ব্যৱহাৰ কৰোঁ সেইকেইটা খাদ্যতহে ফৰ্টিফিকেশ্যন কৰা হৈছে কাৰণ কি আপোনাৰ ফৰ্টিফিকেশ্যন আমি জানো যে আমাৰ দেহত মাইক্ৰ'নিউট্ৰিয়েণ্টছ খুবেই কম পৰিমাণে যায় মাইক্ৰ'নিউট্ৰিয়েণ্টছ খাবলৈ গ'লে আমি জেনেৰেলি যিখিনি ভিটামিনছ আৰু মিনাৰেলছ থাকে আপোনাৰ ফল মূলত থাকে আৰু শাক পাচলিত থাকে কিন্তু বডিয়ে আমাৰ দেহটোৱে সহজে সেইটো এবজৰ্ভ কৰিব নোৱাৰে তো সেইটো কাৰণে আমাৰ কি কৰিছিলে ফৰ্টিফাইড ফুড বুলি যেতিয়া ওলাইছে তাতে আপোনাৰ সেই ভিটামিনছখিনি আইৰণ আয়ডিন জিংক আৰু ভিটামিন এ আৰু ডি তাতে যোগ কৰা হয় সেইটো প্ৰক্ৰিয়াকে আপোনাৰ ফুড ফৰ্টিফিকেশ্যন বুলি কয় তেনে ক্ষেত্ৰত আপোনাৰ ধৰক এতিয়া গাখীৰ আপুনি খালে গাখীৰত ভিটামিন এ আৰু ডি এড কৰে তাৰ উপৰি আয়ডিন আয়ডাইজ চল্ট বুলি যিটো কয় তাৰমানে নিমখত আপোনাৰ আয়ডিন এড কৰিছে তাৰমানে ফৰ্টিফাইড বুলি লিখা থকা যিখিনি খাদ্য সেইখিনি ভাল ফৰ্টিফাইড ফুডখিনি এইটো কাৰণেই ভাল কাৰণ কি যিখিনি মাইক্ৰ'নিউট্ৰিয়েণ্টছ দেহত সহজে এভেইলেবল নহয় সেই মাইক্ৰ'নিউট্ৰিয়েণ্টছখিনি এডিশ্যনেলি এড কৰোঁ সেইখিনি আমি ধৰক এতিয়া চাউল খালে বা দাইল আমিতো ধুই পেলাই খাওঁ সেইটোলৈ এইটো প্ৰব্লেম নহয় মাইক্ৰ'নিউট্ৰিয়েণ্টছখিনি আপোনাৰ কেনেকৈ কৰে ফৰ্টিফাইড ফুডৰ এতিয়া চাউলৰ কথাটো মই এক্সাম্পল যিহেতু আপুনি ক'লে চাউলত আপোনাৰ কি কৰে চাউলৰ গুড়ি কৰি আপোনাৰ সেইখিনি মিক্স কৰে তাতে ভিটামিনছ যিখিনি বা আপোনাৰ জিংক এড কৰে তো সেইখিনি আপোনাৰ সেই মিক্সাৰটোতে এড কৰে তাৰপিছত তাক আকৌ চাউলৰ ফৰ্মেটত তাক বনায় প্লাষ্টিক চাউল বুলি যিটো মিথ এটা ওলাইছিলে খুব ওলাইছিলে বাট সেইটো একচুৱেলি প্লাষ্টিক চাউল নহয় কাৰণ তাক যিহেতু ভাঙি আকৌ তাক নিজৰ ষ্ট্ৰাকচাৰত অনা যায় তাৰ ফৰ্মত অনা যায় তো সেইটো কাৰণে সেই চাউলকেইটা আপোনাৰ ফৰ্টিফাইড চাউল বুলি কয় একে জোখৰ হয় সিহঁতি তো সেই বস্তুটো আমি চাউলত এটা কোৱান্টিটি এটা ৰেচিঅ' এটা আছে ধৰক নৰ্মেল চাউলৰ লগত আমি ইমানখিনি ৰেচিঅ'ত ফৰ্টিফাইড চাউলটো এড কৰিম আৰু তাৰপিছতহে তাক আমি বজাৰত বিক্ৰী কৰিব ক'ম তেনেকুৱা ক্ষেত্ৰত তো সেইটো ক্ষেত্ৰত আপোনাৰ চাউলটো আপুনি ধুই দিয়াৰ কাৰণে তাৰ পৰা নিউট্ৰিয়েণ্টছখিনি গুচি নাযায় বৰ ভাল গুৰুত্বপূৰ্ণ কথা এটা গম পালোঁ আমাৰ শ্ৰোতাসকলেও নিশ্চয় উপকৃত হ'ব বাইদেউ এইবাৰ জানিব বিচাৰিছোঁ যে এই যে খাদ্যৰ গুণাগুণ সেইটো ধৰক আমি এতিয়া গৃহিণীসকলে বা ঘৰত আমি সাধাৰণতে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰন্ধা বঢ়া কৰোঁ নহয় জানো কিন্তু এই যে আমি আলি কাষত কিছুমান দোকান পাওঁ ফুড ষ্টল সেইবোৰ সাধাৰণতে দেখা যায় যে অলপ অপৰিষ্কাৰ স্থানত বা অলপ অপৰিপাটিভাৱে তেওঁলোকে তাত ৰন্ধন কৰে তেওঁলোকৰ খাদ্যৰ মানদণ্ড বা খাদ্যৰ গুণাগুণৰ ক্ষেত্ৰত আপোনালোকৰ বিভাগৰ ভূমিকা কেনেধৰণৰ তেওঁলোকৰ কাৰণে FSSAই এটা আপোনাৰ ইনিচিয়েটিভ উলিয়াইছে যাৰ নাম হৈছে আপোনাৰ ক্লিন ষ্ট্ৰীট ফুড হাব তো ক্লিন ষ্ট্ৰীট ফুড হাবত কি কৰা হয় যিখিনি ধৰক আপোনাৰ সৰু সৰু ষ্ট্ৰীট ফুড ভেণ্ডাৰ্ছখিনি আছে তেওঁলোকক আমি মাতি আনি ট্ৰেইনিং দিওঁ ট্ৰেইনিঙত এইখিনি কথা কোৱা যায় যে আপোনালোকে যিটো জেগাত আপুনি আপোনাৰ দোকানখন পাতি লৈছে সেই জেগাটো যেন পৰিষ্কাৰ থাকে তাৰ উপৰি তাতে বেছিক ৰিকুৱাৰমেণ্টছ যিখিনি আপোনাৰ ধৰক ডাষ্টবিনটো আছেনে নাই হাত ধোৱাৰ কাৰণে আপোনাৰ বেচিনটো আছেনে নাই তেওঁলোকে নিজে হেণ্ড গ্লভছ পিন্ধিছে নে নাই তেনেকুৱা ধৰণৰ ট্ৰেইনিংখিনি দি তাতে যিখিনি খাদ্য আপোনাৰ বনোৱা যাব সেইখিনি যেন ছেফ থাকে আৰু কোৱালিটিটো তাৰ মেইনটেইন হয় সেই বস্তুটো যেন চাই সেইটো কাৰণে ষ্ট্ৰীট ফুড ভেণ্ডাৰ্ছখিনিক ট্ৰেইনিং দিয়া এটা অলৰেডি FSSAই ইনিচিয়েটিভ লৈছে এতিয়া কি ভিত্তিত দিয়া হয় তেওঁলোকে নিজে যাব লাগে নে আপোনালোকে নাই সেইটো অৰ্গেনাইজ কৰে ইয়াতেও তেনেকুৱা এটা প্ৰগ্ৰেম বহুত ডাঙৰ প্ৰগ্ৰেম এটা পতা গৈছে য'ত আপোনাৰ 1000 ষ্ট্ৰীট ফুড ভেণ্ডাৰ্ছক ট্ৰেইনিং দিয়া হৈছে এইটো বিষয়তে চৰকাৰীভাৱে হয় তেতিয়া তাতে মানে এইখিনি ট্ৰেইনিং দিয়া যায় যে তেওঁলোকে কেনেকৈ ছেফ ফুড এটা প্ৰডিউচ কৰি কনজিউমাৰক দিব সেইটো কৰা যায় বাইদেউ এইবাৰ আহিব বিচাৰিছোঁ যে আপোনালোকৰ বিভাগে সাধাৰণতে মানে মূল কামেই হ'ল যে এই খাদ্য ভেজালকৰণ বা খাদ্য সুৰক্ষা মানদণ্ডৰ ক্ষেত্ৰত চকু দিয়াটো নহয় জানো বিশেষ ভূমিকা কেনেধৰণৰ কি ভূমিকা লয় কওকচোন বিশেষ ভূমিকা বুলি যদি ক'বলৈ যায় তেতিয়াহ'লে মেইন কামটোৱে হৈছে ৰেগুলেট আমাৰ ফুড ছেফটি ৰেগুলেশ্যনখিনি যিটো হয় ৰেগুলেট কৰে আৰু তাক মনিটৰ কৰে এতিয়া আপুনি ছাপ'জ খাদ্য বনাই থকা ডাঙৰ ফেক্টৰীয়ে হওক বা আপোনাৰ খাদ্য বনাই থকা সৰু ফেক্টৰী এটাই হওক এতিয়া সিহঁতি আপোনাৰ ভালদৰে বনাইছে নে নাই বনোৱা বা আমাৰ ৰুলছখিনি তেওঁলোকে ফ'ল' কৰিছে নে নাই কৰা সেইটো চোৱাটোৱে FSSAইৰ মেইন কাম হয় তেওঁলোকে কি কৰিছে কি নাই কৰা আৰু তাৰ ওপৰত বেছ কৰিয়ে সিহঁতক লাইচেঞ্চ দিয়া হয় প্ৰথম কথা আচলতে চাওক এতিয়া যিকোনো মানে মেইন FSSAইৰ কাম বুলি যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনাৰ ধৰক যোনে ফুড বনাইছে খাদ্য যোনে বিতৰণ কৰিছে বিক্ৰী কৰিছে বা খাদ্যৰ লগত জড়িত থকা যিকোনো ফুড বিজনেছ যিকোনো আপোনাৰ ফুডৰ ব্যৱহাৰ কৰা তেওঁলোকৰ তাত লাইচেঞ্চ আছে নে নাই আৰু তেওঁলোকক আপোনাৰ নিয়ন্ত্ৰণ আৰু পৰ্যবেক্ষণ কৰা হয়
যাতে উপযুক্তসকলক নিৰাপদ আৰু পুষ্টিকৰ খাদ্য নিশ্চিত কৰি প্ৰদান কৰা যায়। হয় বাইদেউ, ঘৰত যেতিয়া আমি ধৰক কেঁচা সামগ্ৰী আনো, শাক পাচলিয়ে হওক বা বেলেগ ধৰণৰ মাছৰুমৰ কথা কওঁ বা ফল মূলৰ কথা কওঁ, কেতিয়াবা এদিন বা দুদিন পিছতে সেইবোৰ অলপ পচি যায়, মানে ভেঁকুৰ ধৰে। বহুতে কৰে কি বোলে যোনখিনি ভেঁকুৰ লাগিছে বা পচিছে সেইখিনি ফালি ভালে থকা ডোখৰ খাব খোজে বা খায়। এতিয়া সেইটো কৰা উচিত নে? সেইটো কৰা আচলতে উচিত নহয় বুলিয়ে ক'ম। কাৰণ কি যেতিয়া ফাংগাল ইনফেকশ্যন এটা হোৱা বুলি আপুনি গম পাইছে, যেতিয়া দেখিছে যে এটা ফল এটা ছাইডৰ পৰা পচিছে, আপুনি সেই ফলটো যে পচিছে সেইটো তেতিয়াহে দেখা পাব যেতিয়া সি বাহিৰলৈ ওলাই আহে ফলটো। আল্টিমেটলি সেইটো ভিতৰতে ইনফেক্ট কৰিছে, ভিতৰত ইনফেক্ট কৰি অলৰেডি ভিতৰৰ পৰা পচি আহিছে, তাৰ পিছতহে বাহিৰখন পচিছে। তো এটা ছাইড খালে মানে আনটো ছাইডত যে তাৰ ইনফেকশ্যন যোৱা নাই, আপুনি সেইটো কোনো কাৰণতে ক'ব নোৱাৰে। আমি হয়তো দেখা নাই কিন্তু ইনফেকশ্যন হৈ আছে। এতিয়া বাইদেউ, আজিকালি নিৰ্ভেজাল খাদ্য অতি দুৰ্লভ, আপুনিও নিশ্চয় দ্বিমত নহ'ব। এতিয়া সাধাৰণ জনতাই আমি কি কৰিম? সেইটো কাৰণে মই ক'ব যাওঁ যে প্ৰথমতে আমি নিজক যদি বচাই ৰাখিব যাওঁ তেতিয়াহ'লে অতি সহজে কথাটো কোৱাটো এনেকুৱাই হয় যে যিখিনি প্ৰচেছ ফুড হয়, প্ৰচেছ ফুডখিনিক নিজকে বাধা দি ৰখাটো অতি জৰুৰী হয়। কাৰণ কি প্ৰচেছ ফুডত আপোনাৰ চেনিও বেছি, নিমখো বেছি, তেলো বেছি, আৰু তাৰ উপৰি যিখিনি তেল ইউজ হয় সেইখিনি হয়তো বাৰ বাৰ ইউজ হোৱা তেলো হ'ব পাৰে। তো প্ৰথম পইণ্টটো হৈছে যে আমি নিজকে বাধা দি ৰাখিব লাগে প্ৰচেছ ফুডৰ পৰা, মানে আঁতৰাই ৰাখিব লাগে। ছেকেণ্ড পইণ্টটো যদি মই কওঁ তেতিয়াহ'লে এখন বেলেঞ্চ মিল এখন নিজেই ৰেডি কৰি লোৱাটো অতি দৰকাৰ। ধৰক আপোনাৰ বেলেঞ্চ মিল বুলি তেতিয়া কোৱা যায় যদি সেইখন থালিত আপোনাৰ ফল মূলো আছে, অকণমান শাক পাচলি আছে, চিৰিয়েলছ আছে, তাৰ পৰা আপোনাৰ পালচেছ আছে, তেনেকুৱা ধৰণৰ প্লেট এখন বা বেলেঞ্চ ডায়েট এখন আমি যদি শ্বিডিউল কৰি লওঁ তেতিয়াহ'লে সেইখিনিৰ পৰা আমাৰ গুৰুত্বপূৰ্ণ যিখিনি আমাক মাইক্ৰ'নিউট্ৰিয়েণ্টছ বা মেক্ৰ'নিউট্ৰিয়েণ্টছ লাগে সেইখিনি আমাৰ পোৱা যায়। তাৰোপৰি থাৰ্ডলি যদি আমি ক'ব যাওঁ, আমি হোল ফুড, কমপ্লিট ফুড বুলি কোৱা হয়। কমপ্লিট ফুড মানে হৈছে আপোনাৰ তাতে কাৰ্বহাইড্ৰেটছ থাকিব লাগিব, প্ৰটিনছ থাকিব লাগিব, ফেট থাকিব লাগিব আৰু ভিটামিন আৰু মিনাৰেলো থাকিব লাগিব। যেনে ধৰক গাখীৰটো যদি আপুনি খায় তেতিয়াহ'লে সেইটো এটা হোল ফুড হয়, তাৰ পৰা আপুনি গোটেইখিনি বস্তুৱেই পাব। এতিয়া সেই বস্তুখিনি আপুনি ডিফাইন কৰি নিজকে বচাই আপুনি যেনেকৈ খাব, যিটো হিচাপত খাব পাৰে সেইটো আপুনি চোৱাটো অতি দৰকাৰী হয়। বেলেঞ্চ মিলটো ৰেডি কৰাটোতো আটাইতকৈ জৰুৰী হৈছে, কাৰণ কি এতিয়া আমি দেখিছোঁ সৰু সৰু বাচ্ছাৰো আপোনাৰ ছুগাৰ পায়। তো ছুগাৰ পায় কিয়? কাৰণ কি তেওঁলোকে জাংক ফুড বা ফাষ্ট ফুড খায়। ফাষ্ট ফুডটো তথাপিতো অকণমান ভাল বুলিয়ে কওঁ, বাট জাংক ফুডটো হৈছে আপোনাৰ এনেকুৱা এটা ফুড যিটোত আপোনাৰ যদি ছুগাৰ বুলি কৈছে তেতিয়াহ'লে ছুগাৰেই থাকে তাতে। যেনেকৈ আপোনাৰ ক'ল্ড ড্ৰিংকছবোৰ বা ছ'ডা ৱাটাৰবোৰ, তাতে আপোনাৰ বেলেগ ধৰণৰ একোৱেই নাই, তাতে অকল ছুগাৰ থাকে। যদি আপুনি চাই ফ্ৰাইজখিনিত কি থাকে? বহুত তেলত বহুত নিমখ দি ভজা যায়। তো আপোনাৰ আল্টিমেটলি নিমখো বাঢ়িলে, আপোনাৰ ফেটো বাঢ়িলে। ইজিলি যেতিয়া ডাইজেষ্ট হৈ যায়, কাৰ্বহাইড্ৰেটছখিনি যেতিয়া আমাৰ ব্লাডত সহজে যেতিয়া ডাইজেষ্ট হৈ যায়, চলিউবল হৈ যায়, তেতিয়াই আল্টিমেটলি ছুগাৰ কণ্টেণ্ট বাঢ়ি যায়। তো তেনেকুৱা ধৰণৰ। যদিও ফল মূল খাব লাগে বুলি কৈ থাকে, আমি কিনিও আনো ধৰক, কিন্তু মনত এটা শংকা থাকে, কাৰণ শুনো যে কল পকাবৰ কাৰণে গেছৰ প্ৰয়োগ কৰে, বা তৰমুজৰ কথা যদি কওঁ, তৰমুজত ইনজেকশ্যন দিয়ে মিঠা হ'বৰ কাৰণে, পকিবৰ কাৰণে, এনেকুৱা ধৰণৰ কথা কিছুমান আমি শুনি থাকোঁ। এতিয়া কি কৰিম আমি? সেইখিনিতো হোৱাত হৈ আছে। যিখিনি ধৰক আপুনি দেখি আছে যে এই বস্তুটো আমি নোখোৱাটো ভাল, বা আমি দেখিছোঁ যে এইটো হৈছে, তেতিয়াহ'লে FSSAI ফুড ছেফটি কানেক্ট বুলি এটা এপ আছে, য'ত আপুনি কমপ্লেইনো ৰেইজ কৰিব পাৰে এনেকুৱা ক্ষেত্ৰত। আৰু তাৰ উপৰি এই বস্তুবোৰ ৰখাবৰ কাৰণে ফুড ছেফটি ড্ৰাইভো থাকে, আমাৰ ছাৰ্ভেলেঞ্চ ড্ৰাইভ থাকে, য'ত আমাৰ চেম্পলিং কৰা হয়। আৰু চেম্পলিং কৰিলে যদি তাতে যিটো বস্তু আমি চেম্পল কৰিছোঁ সেইটো যদি কিবা কাৰণত ফেইল হৈছে, তেতিয়াহ'লে সেইটোৰ এগেইনষ্টত যিখিনি উপযুক্ত ব্যৱস্থা তেওঁলোকৰ ওপৰত ল'ব লাগে সেইখিনি একৰ্ডিংলি লোৱা যায়। কিন্তু এইখিনিতে জানিব বিচাৰোঁ, ধৰক আমি সাধাৰণতে ফল মূল বা শাক পাচলি কিনিলে আমি কোনো ধৰণৰ কেছ মেম' লোৱা নহয়, কিন্তু আমি ধৰক নিলোঁ ঘৰত নিয়াৰ পাছত আমি গম পালোঁ যে ইয়াত ভেজাল হৈছে, কি কৰিম তেতিয়া? আমি কেনেকৈ একশ্যনটো ল'ব? কাৰণ কোনোতো প্ৰমাণ নাই। আপুনি সেই এৰিয়াটোৰ ওপৰত ক'লেও হ'ব যে মই এই এৰিয়াটোৰ পৰা আমি লৈছিলোঁ,
সেইখিনি এৰিয়াত তেতিয়া চেম্পলিং হ'ব ধৰক সেইখিনি সময়ত তো তাৰ পৰা যদি চেম্পল ড্ৰ কৰা হৈছে তেতিয়াহ'লে আমি সেই যিহেতু তেওঁলোক স্মল ফুড ভেণ্ডাৰ্ছ হৈ যায় আমাৰ টাৰ্ণঅভাৰ হিচাপে চাব গ'লে চেণ্ট্ৰেলত নপৰে তেওঁলোকে ষ্টেটত পৰে তেতিয়া আমি সেই বস্তুটো ডেলিভাৰেট কৰোঁ ষ্টেটলৈ তেওঁলোকে সেইটোৰ এগেইনষ্টত একশ্যন লয় মানে সাধাৰণ নাগৰিক এজনেও চবেই কমপ্লেইন কৰিব পাৰে যদি আপুনি দেখিছে যে তেওঁলোকে কৰি আছে সঁচাকৈ কিবা এটা ভেজালযুক্ত কাম কৰি আছে তেতিয়াহ'লে সেইটোৰ এগেইনষ্টত আপুনি কমপ্লেইন কৰিব পাৰে এটা কমপ্লেইন পালেও আপোনালোকে একশ্যন লয়নে প্ৰত্যেকটা কমপ্লেইনৰে একশ্যন হয় তাৰ উপৰি মই আৰু এটা কথা কওঁ মানে FSSAই প্ৰচলিত সামাজিক মাধ্যমৰ কিছুমান ভিডিঅ' যেনেকৈ আপলোড কৰা হয় ইনষ্টাগ্ৰামত আমাৰ এখন পেজ আছে @FSSI_safe_food সেইটো হৈছে আমাৰ ইনষ্টাগ্ৰামৰ প্ৰফাইল সেই পেজখনত আপোনাৰ কেনেধৰণে খাদ্য ছেফ খাদ্য তাতে আছে এডাল্টাৰেশ্যন ধৰা পেলোৱা পদ্ধতিবোৰ তাৰপিছত হেল্ডি লাইফষ্টাইল এটাৰ বাবে কি কি কৰিব লাগে সেইবোৰৰ আপোনাৰ সৰু সৰুকৈ ভিডিঅ'জ কিছুমান ৰিলিজ কৰে তাৰোপৰি বিভিন্ন ইনিচিয়েটিভছো আছে যেনে আপোনাৰ ইট ৰাইট ইণ্ডিয়া ইট ৰাইট স্কুল ক্লিন ষ্ট্ৰীট ফুড হাবটো মই অলৰেডি ক'লোঁ তাৰ পৰা মানে সহজে সাধাৰণ জনতাই কিছু জ্ঞান বুটলি ল'ব পাৰে লৈ তেওঁলোকে নিজকে এডাল্টাৰেশ্যন বা কণ্টামিনেটেড ফুডৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ কাৰণে ব্যৱস্থা ল'ব পাৰে সেইখিনি তাতে আপোনাৰ যিটো এইটো ইনষ্টাগ্ৰামৰ আমাৰ প্ৰফাইল হয় বা হোম পেজ হয় ইভেন আপোনাৰ ফেচবুকত পেজ এটা আছে এনেকুৱা সৰু সৰু বহুত গুৰুত্বপূৰ্ণ বিষয়ত মানে ভিডিঅ'জ আপলোড কৰা হয় তো সেইখিনি যদি ফ'ল' কৰে তেতিয়াহ'লে বহুত ধৰণৰ এনেকুৱা সৰু সৰু কিছুমান কথা জানিব পাৰিব যিখিনি নিজকে ধৰক এডাল্টাৰেশ্যন কণ্টামিনেশ্যন বা এনেকুৱা ল' নিউট্ৰিচনেল ফুড সেইবোৰৰ পৰা কেনেকৈ বাছি নিজকে চলাই কি ফুড খাব লাগে কি ফুড খাব নালাগে তেনেকুৱা ধৰণৰ সহজ উপায় তাতে দিয়া যায় ধন্যবাদ বাইদেউ আজি আপুনি আমাৰ আমন্ত্ৰণক্ৰমে আমাৰ অনুষ্ঠানলৈ আহি ভেজাল খাদ্য আৰু আমাৰ স্বাস্থ্য লগতে আমাৰ সজাগতা এই সম্পৰ্কে বহুতো কথাই আমাৰ শ্ৰোতাসকলক জনালে আশা কৰোঁ আমাৰ আজিৰ এই কথোপকথনৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃত হ'ব আপোনালৈ ধন্যবাদ জনাই আজি আপোনাৰ পৰা বিদায় লওঁ নমস্কাৰ শ্ৰোতাসকলে ইমান পৰে ভেজাল খাদ্য আমাৰ স্বাস্থ্য আৰু সজাগতা এই শীৰ্ষক কথোপকথনটি শুনিলে সমল ব্যক্তিৰূপে আমাৰ সৈতে উপস্থিত আছিল ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ FSSAIৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ কাৰিকৰী বিষয়া সুমি বৰ্মন আদৰৰ শ্ৰোতা অনুষ্ঠানত আহকচোন এইবাৰ শুনো তৰালী শৰ্মাৰ কণ্ঠত এটি গীত রজনী গন্ধা ডাৱৰে থকা শ্ৰাৱণী সন্ধ্যা শ্ৰাৱণী মেঘৰ সেমেকা সন্ধ্যা গজলা কেশত বিজুলী খেলা জুৰাই তাপিত হিয়া নিগৰে নয়
জুৰাই তাপিত হিয়া গৃহীত ধৰাত নামিল বন্যা কৃষ্টি জৰা শ্ৰাৱণী সন্ধ্যা চাচালি পিনি পাপা বিজুলি খেলা উপচিদুকুলুইত ভৰা বৰষা ওচৰ বাৰী ধাৰা উপচিদুকুলুইত ভৰা বৰষা ওচৰ বাৰী ধাৰা আঁতৰিল পলকি ধৰাৰ বন্ধা শ্ৰাৱণী সন্ধ্যা শ্ৰাৱণী মেঘৰ সেমেকা সন্ধ্যা কজলাকে বিজুলি খেলা অনুষ্ঠানৰ শেষত আগবঢ়াইছো আমাৰ সমাজৰ সাধাৰণ কিন্তু অসাধাৰণ মহিলাসকলৰ মনৰ কথাৰে মোৰ কাহিনী। আজিৰ খণ্ডটিত আমাৰ সৈতে আছে গুৱাহাটীৰ ভেটাপাৰা নিবাসী উদ্যোগী মহিলা ৰীতা মহন্ত। নমস্কাৰ বাইদেউ, আমি আপোনাক দেখা পাইছোঁ এগৰাকী স্বনিৰ্ভৰশীল স্বাৱলম্বী নাৰী হিচাপে। আপুনি কাপোৰৰ ব্যৱসায় কৰি আছে নহয় জানো? আপুনি ব্যৱসায় কৰাৰ কথা কিয় ভাবিলে? 2020 যেতিয়া লকডাউন পৰিলে, লকডাউন পৰাৰ পিছত মানে আমাৰ আৰ্থিক অলপ দুৰ্বল হৈ পৰিলোঁ। মোৰ ছোৱালীজনী দিব্যাংগ, তাইৰ খৰচ পাতিৰ ঔষধ পাতিৰ কাৰণে মই দোকানখন দিব লগা হৈছিলে। ছোৱালীজনীক মেডিচিন লাগে। হয়, আপুনি জনালে যে আপোনাৰ ছোৱালীগৰাকী বিশেষভাৱে সক্ষম। এতিয়া তেওঁক লৈ আপুনি সমাজত কেতিয়াবা অস্বস্তিকৰ বিষয়তো পৰিব লগা হৈছে নেকি? কেতিয়াবা কিছুমানে কয় ছোৱালীজনী পাগল, কিছুমানে কয় যে ছোৱালীজনীৰ কাৰণে কিয় তই দৌৰি ফুৰা। মোৰ চবে মানে কয় যে কিয় টানি লৈ ফুৰ তই ছোৱালীজনী, ঘৰতে বহাই থৈ দে, তোৰ কষ্ট হয়। মই তাইক ওলাই লৈ গৈছোঁ সমাজলৈ। ছোৱালীজনী নাটক কৰে চিগালত আৰু দিব্যাংগ নাট্য বিদ্যালয় আৰু মানে আৰ্ট কৰে। খুব সুন্দৰ উদাহৰণ আচলতে আপুনি দাঙি ধৰিছে। তাই ভৱিষ্যতৰ কথা চিন্তা কৰি আচলতে আপুনি ব্যৱসায়টো লৈ আগবাঢ়িলে নহয় জানো? আপোনাৰ ছোৱালী তমন্নাক যে আপুনি এইদৰে উলিয়াই আনিছে, সিও কিন্তু বেছ ডাঙৰ কথা, সাহসৰ কথা। মোৰ চিনাকি মানুহখিনি মোক বহুত যথেষ্ট হেল্প কৰিছে, কিন্তু মই দোকানখন মোৰ চিনাকি মানুহৰ ওপৰতে চলি আছে। মানে মই মাত্ৰ 25,000 টকাৰে দোকানখন আৰম্ভ কৰিছিলোঁ। তেতিয়াৰ পৰা লাহে লাহে তেনেকেই চলি আছে। এতিয়া মোৰ দোকানত লাহে চাহপাত পোৱা যায়, অসমীয়া গহনা অলপ চলপ তেনেকৈ ৰাখিছোঁ আৰু মই তেনেকৈ চলি আছোঁ। হয়, আপুনি আৰু আগুৱাই যাওক, ব্যৱসায়িক সফলতা লাভ কৰক আৰু তমন্নাকো আগুৱাই নিয়ক। তাৰ এই শুভকামনাৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। মোৰ কাহিনী। আজিৰ শিতানত গুৱাহাটীৰ ভেটাপাৰা নিবাসী উদ্যোগী মহিলা ৰীতা মহন্তৰ মনৰ কথা শুনিলে। আজিলৈ আমাৰ সময়ো প্ৰায় শেষ হৈ আহিল। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছাৰে মই জোনালী বৰুৱাই আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।